আকৰ্ষণীয় হৈছে বড়োভূমিৰ ৰাজনীতি নিৰ্বাচনৰ পূৰ্বে অধিক গৰম হৈ পৰিছে বড়ো মহিলাৰীৰ বাকযুদ্ধ প্ৰমোদ বড়ো বাকী জানে কাম নাই নিজকে জানে ইউপিপিএল কাম নাই ইয়াত ইউপিপিএলৰ জিৰ' বড়োভূমিত এতিয়া খুবেই প্ৰাসংগিক হিৰো আৰু জিৰো বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ মুখত প্ৰমোদ বড়ো জিৰো হোৱাৰ কথা যিখিনি মই ফিডবেক পাইছে মুঠতে আমাৰ দলৰ পজিশ্যনটো খুব ভাল ইউপিপিএল কাম নাই ইয়াত মুঠতে বিজনেছ জিলা হিচাপে ইউপিপিএলৰ জিৰ' হাগ্ৰামাক উভতি ধৰি প্ৰমোদ বড়োৱে কয় বিপিএফৰ এতিয়া কোনো এজেণ্ডাই নাই ইউপিপিএলে যোৱা 4টা বছৰত বিটিআৰৰ বাবে যিমানখিনি কৰিলে বিপিএফে বিগত 17টা বছৰতো কৰিব নোৱাৰিলে এতিয়া বিপিএফৰ হাতত একো এজেণ্ডা নাই আমি 4 বছৰত শান্তি আনিলো শান্তি সুন্দৰকে হৈ গ'ল তেখেতসকলে 17 বছৰত দিল্লী দিছপুৰত যোনে নাথাকক তেখেতসকলৰ লগত কেতিয়াও শান্তিৰ কথা পাতা নাছিলে নিৰাপত্তাৰ কথা পাতা নাছিলে সমন্বয়ৰ কথা পাতা নাছিলে ইয়াৰ পিছতে হাঁহি হাঁহি হাগ্ৰামা মহিলাৰীয়ে সাংবাদিকক সুধিছে প্ৰমোদ বড়োৱে কি জানে প্ৰমোদ বড়োৰ ইউপিপিএলৰ দৰে বিপিএফ শৃংখলাবদ্ধহীন নহয় প্ৰমোদ বড়োৱে কেৱল নিজেহে খাব জানে প্ৰমোদ বড়ো বাকী জানে কাম নাই নিজকে জানে আমাৰ দল খুব ডিচিপ্লিন একজনে একজনক সন্মান দিয়ে ইউপিপিএল নিচিনা নহয় সি নিজে খায় বেলেগক খাব নিদিয়ে এনেকুৱা নহয় বিপিএফটো এনেকুৱা নহয় আমাৰ চবৰে সমান চব জাতি জনগোষ্ঠীক আমি সমানে সন্মান কৰি আহিছোঁ সমানে ডেভেলপ কৰি আহিছোঁ বাছ প্ৰমোদ বড়োটো কাকো চিনি নাপায় সি নিজে খাই থাকিব কাকো চিনি নাপায় কাকো সন্মান দিব নাজানে প্ৰমোদ বড়ো কি হ'ল প্ৰত্যুত্তৰত প্ৰমোদ বড়োৱে হাগ্ৰামাক সুধিছে ইউপিপিএলে সংজ্ঞাহীন হৈ চৰকাৰ নচলায় 17 বছৰে বিটিআৰক ধ্বংসৰ কৰা হলৈ ঠেলি দি ৰং চোৱা হাগ্ৰামাৰ এতিয়া প্ৰশ্ন সোধাৰ অধিকাৰী নাই আৰু তেখেতসকলে ভাবিছে নেকি যে আমি সেন্সলেছ হৈ পেলাই ভাং খাই পেলাই চৰকাৰ চলাইছো বুলি তেখেতসকলৰ নেতাবিলাক ৰাতিপুৱাৰ পৰা গধূলি সেইবিলাকত ব্যস্ত থাকে আমি কিন্তু সেইবিলাকত নাই সমাজখন ভাল পাওঁ সমাজখন মৰম কৰোঁ সমাজখন শ্ৰদ্ধা কৰোঁ আৰু এই সমাজখনত ডাঙৰ দীঘল হৈছো প্ৰত্যেকটো সমাজৰ সমস্যাবিলাক নিজৰ চকুৰে দেখা পাইছো হত্যাকাণ্ড দেখা পাইছো ঘৰ জেলা দেখা পাইছো কিডনাপ দেখা পাইছো ডমেষ্টিক ভাইলেন্সৰ পৰা কমিউনেল ভাইলেন্সলৈকে দেখিছো গতিকে উইথ চেঞ্জ কাম কৰিছো আৰু বিপিএফৰ আমাক প্ৰশ্ন কৰিব পাৰে ডেমক্ৰেসি 100টা প্ৰশ্ন কৰিব পাৰে কিন্তু সব প্ৰশ্নৰে উত্তৰ আছে আৰু ইহঁতকো আমাৰ বহুত প্ৰশ্ন আছে বিটিআৰত এইবাৰ বিজেপিৰ সৈতেহে আমাৰ যুঁজ হ'ব বিজনীৰ 3টা সমষ্টিতেই জিৰো হৈ যাব প্ৰমোদ বড়োৰ ইউপিপিএল 3টা সমষ্টিৰ ভিতৰত আমি 3টাও জিকিম মুঠতে কণ্টেষ্টটো বিজেপিৰ লগত হ'ব বিজনীৰ 3টা সমষ্টিত কণ্টেষ্টটো বিজেপিৰ লগত হ'ব আমাৰ বিপিএফে আৰু আমি ওলাম 3টাও ওলাম ইউপিপিএল কাম নাই ইয়াত ইউপিপিএলৰ জিৰ' নিৰ্বাচন নহওঁতে জয়ী হোৱাৰ হুংকাৰ দি বুকু ফিনাই থকা হাগ্ৰামাক প্ৰমোদ বড়োৱে মনত পেলাই দিলে 2020 চনৰ কথা হাগ্ৰামাৰ দিনত কনভয় লৈও আমি ঘূৰিব পৰা নাছিলোঁ কিন্তু প্ৰমোদ বড়োৰ দিনত হাগ্ৰামা মহিলাৰীয়ে মটৰ চাইকেলত উঠি প্ৰচাৰ চলাইছে গতিকে বিটিআৰৰ ৰাইজে জানে ভোট কাক দিব লাগে 2020 চনত মই ইলেকশ্যনৰ কেম্পিঙৰ শেষ দিনা বাউখুংৰিত আমাৰ কাৰ্যকৰ্তাবিলাক খবৰ ল'বলৈ যাওঁতে ৰিটাৰ্ণ আহোঁতে আমাৰ কনভয়ত এটাক কৰিছে বুলেট প্ৰুফ গাড়ী ভাঙাই দিয়া হৈছে ভাগ্যক্ৰমে মোৰ গাড়ীত নালাগিল মই পিছফালে আছিলোঁ আৰু মই বাচি গ'লোঁ আজি তেখেতে কিন্তু আমাৰ দিনত মটৰচাইকেল লৈ ঘূৰিব পৰা হৈছে তেখেতসকলে যিমান আমাক প্ৰশ্ন কৰিব সব প্ৰশ্নৰ উত্তৰ আছে বৰঞ্চ আমাৰ বহুত কুৱেশ্যন আছে 2008 চনত ইমান মানুহ কোল্ড ব্লাডেড মাৰ্ডাৰ হ'ল কিয় 2009 চনত ইমান মানুহ কোকৰাঝাৰত কোল্ড ব্লাডেড মাৰ্ডাৰ হ'ল কিয় ব্যুৰো ৰিপৰ্ট নিউজ লাইভ